ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া অৰ্থাৎ চমুকৈ USTM এই বিশ্ববিদ্যালয়খন বন্ধ হলে অধিক লাভ কাৰ হ'ব আৰু ইয়াৰ বাবে আচাৰ্য মহবুবুল হকক কোনোবাই মানসিকভাৱে শেষ কৰি পেলোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি? কিয় কৈছো, USTMৰ আচাৰ্য মহবুবুল হকক যি ঘটনাক কেন্দ্ৰ কৰি ইমান দিন কাৰাগাৰত ৰাখিছিল, প্ৰায় একমাহ পিছত তেওঁ মুকলি আকাশৰ তললৈ আহিল, অৰ্থাৎ মুকলি হ'ল। আইনগত মেৰপেচ হয়তো কিছু থাকিবও পাৰে, কিন্তু আমাৰ এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, মহবুবুল হকে এনে কি অপৰাধ কৰিছিল যাৰ বিৰুদ্ধে এটাৰ পিছত এটা গছৰ তৰা হৈছিল? আনকি এনেকুৱা অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে পথাৰত কাম কৰি থকা অৱস্থাত লোকক উঠাই আনিও জোৰ কৰি তেওঁৰ বিৰুদ্ধে অৰ্থাৎ মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কিয়? নিজে মন কৰক, তাত ৯,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে আৰু বেছি সংখ্যকে অসমৰ। আগতে কি আছিল, উত্তৰ পূৰ্বৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে বা প্ৰযুক্তিগত শিক্ষাৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল। অন্তত বাহিৰলৈ যোৱাটো কমিছে, এই ব্ৰেইন ড্ৰেইন বুলি কয় যে সেই বস্তুটো কমিছে। তাৰ পিছত এই শিক্ষানুষ্ঠানখনে এনেকুৱা কি অপৰাধ কৰিলে যাৰ বাবে মহবুবুল হকক এনেকে মানসিক নিৰ্যাতন কৰা হৈছে, এনেকে দিনৰ পিছত দিন কাৰাৰুদ্ধ কৰি ৰখা হৈছে? ঘটনাটো কিমান ডাঙৰ আমি নাজানো, কিন্তু আমি শুনা মতে পাথাৰকান্দিৰ CBSE এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ অসৎ উপায় অৱলম্বন কৰিব দিয়া নিদিয়াক লৈ বিষয়টো উত্থাপন হৈছিল। কিছুমানে কৈছিল যে অসৎ উপায় অৱলম্বন কৰিবলৈ অনুমতি দিছিল, কিছুমানে কৈছিল দিয়া নাছিল। কৰ্তৃপক্ষই কৈছে অসৎ উপায় অৱলম্বন কৰিব নিদিয়াৰ কাৰণে এই গোটেই কাৰবাৰবোৰ ঘটিছে। এই কথাবোৰ ন্যায়ালয়ে বিবেচনা কৰিব, কিন্তু আমাৰ কথাটো হ'ল ইয়াৰ বাবেই এগৰাকী আচাৰ্যক এনেকে ইমান দিন মানসিকভাৱে নিৰ্যাতন কৰি থকাটো উচিত হৈছেনে? আৰু তাতকৈ আচৰিত কথাটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহবুবুল হকক আৰক্ষীয়ে আটক কৰাৰ পূৰ্বে কৈছিল যে তেওঁ কেইবাদিনো জেলত থাকিব লাগিব। এয়া কেনেকে সম্ভৱ? আৰু এই কাহিনীটো ক'ৰ পৰা কেনেকে আৰম্ভ হৈছিল? প্ৰথম আৰম্ভ হৈছিল ফ্লাড জেহাদক লৈ, কলা পানী বগা পানী। আৰু আচৰিত কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকে কৈছে যে সেইখন বিশ্ববিদ্যালয়ৰ PhD ভুৱা। এই পৰ্যন্ত কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তাৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে অসমত চাকৰি পাবলৈ হলে এটা বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ দ্বাৰা অসমৰ অধ্যয়নৰত বা অধ্যয়ন সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে এক ধৰণৰ নিৰ্যাতন চলোৱা হোৱা নাই নে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু USTMৰ স্বত্বাধিকাৰ মানে আচাৰ্য মহবুবুল হকৰ এই সংঘাতটো কেতিয়াৰ পৰানো বেছি হৈছিল? যেতিয়া PS চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজখন প্ৰতিষ্ঠা কৰা হ'ল, তাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেওঁৰ সংঘাতটো অধিক তীব্ৰতৰ হ'ল। ইয়াৰ উদ্দেশ্যত অন্য কিবা কাৰণ থাকিবও পাৰে, সেই কথাবোৰ দৰ্শকসকলে নিজাকে বিশ্লেষণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়াল আৰু USTMৰ কৰ্তৃপক্ষৰ লগত এটা ভাল সম্পৰ্ক আছিল। একাধিকবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপত্নীক USTMলৈ গৈছে, তাত অনুষ্ঠান কৰিছে আৰু তাত অনুষ্ঠান কৰি প্ৰশংসা কৰিছে তেওঁলোকৰ কৰ্তৃপক্ষক, তেওঁলোকৰ ব্যৱস্থাপনাক। আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাতৃ মৃণালিনী দেৱীকো মানে USTM কৰ্তৃপক্ষই আদৰ্শ মাতৃৰ সন্মান দিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই সেই বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছিল। ফ্লাড জেহাদৰ পৰা আৰম্ভ কৰি শেহতীয়ালৈকে যে তেওঁ জেলত থাকিবই লাগিব, এই কথাটোলৈকে যদি আপোনালোকে চায়, নিশ্চয় ইয়াত অন্য কিছুমান কাৰণ আছে, যিটো কাৰণৰ লগত মুখ্যমন্ত্ৰী বা তেওঁৰ পৰিয়াল প্ৰত্যক্ষভাৱে জড়িত। নহলেনো নাকৰ A গ্ৰেড পোৱা এখন আগশাৰীৰ বিশ্ববিদ্যালয়ক উৎসাহিত কৰাৰ পৰিৱৰ্তে এই ধৰণে শত্ৰুৰ দৃষ্টিৰে কোনোবাই চায় নেকি? যদি কিবা ভুল হৈছে, বিদ্যায়তনিক ক্ষেত্ৰখনত যদি তেওঁলোকে কৰবাত অৱজ্ঞা কৰিছে, তেওঁলোকে যদি ২ নম্বৰী কিবা পদ্ধতি অৱলম্বন কৰিছে, ২ নম্বৰী ব্যৱস্থাৰ মাজত আছে, তেতিয়াহ'লে তদন্ত কৰক আৰু সেই তদন্তৰ কাৰণে কেন্দ্ৰীয় সংস্থাক আপুনি আবেদন কৰক। আপুনি যেনেকৈ মুখ্যমন্ত্ৰী আপুনি পাৰে, তাকে নকৰি বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ PhDক লৈ মন্তব্য দি, ভুৱা ডিগ্ৰীক লৈ মন্তব্য দি এয়া কি কৰিব খুজিছে? শিক্ষাবিদ মহবুবুল হকৰ জীৱনটো যদি কোনোবাই লক্ষ্য কৰে, তেওঁ হাজাৰ সংঘাত সংগ্ৰাম প্ৰত্যাহ্বানৰ মাজেৰে আহি আহি এই অৱস্থা পাইছে। তেওঁ গুৱাহাটীত আপোনাৰ গণেশগুৰিত MP বুক ষ্টলৰ ওপৰতো এখন সৰুকৈ শিক্ষা প্ৰতিষ্ঠান চলাইছিল, চেণ্ট্ৰেল IT কলেজ। এতিয়া অসমৰ একাধিক ঠাইত ERDF-এ পৰিচালনা কৰা একাধিক শিক্ষানুষ্ঠান আছে। কিয় আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান এখনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী এনেকৈ উঠি পৰি লাগিছে? অসমততো একাধিক আছে, বিভিন্ন মানে বিশ্ববিদ্যালয় আছে।
যেনে ডাউনটাউন ইউনিভাৰ্চিটি, কাজিৰঙা ইউনিভাৰ্চিটি, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, একাধিক ইউনিভাৰ্চিটি আছে। গতিকে যদিহে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ বিলাকত কৰবাত ভুৱাকে ডিগ্ৰী দিয়ে, যদি তাৰ পৰা লোৱা PhD ডিগ্ৰীবোৰ ভুৱা, অৱশ্যে কিছুমান ক্ষেত্ৰত গাফিলতি নথকা নহয়, এই গোটেই বস্তুবোৰ অনুসন্ধান কৰিব লাগে, ঠিক কৰিব লাগে। কেৱল এখন বিশ্ববিদ্যালয়ক টাৰ্গেট কৰি উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰতিহত পৰায়ণমূলকভাৱে যদি এই কামবোৰ কৰা হয়, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাই গম পাব। এনেকুৱা হ'ব পাৰে নেকি যে মহবুবুল হক মুছলমান এইকাৰণে কথাবোৰ আগবাঢ়িছে নেকি? কথাবোৰ কিন্তু নতুনকৈ ভাবিব লাগিব। এইকাৰণে ভাবিব লাগিব বৰ্তমান সময়ত যি কাৰবাৰ চলি আছে, এই কাৰবাৰবোৰত মহবুবুল হকক যি ধৰণে টাৰ্গেট কৰা হৈছে, USTমক যি ধৰণে টাৰ্গেট কৰা হৈছে, এগৰাকী মুখ্যমন্ত্ৰীয়ে এয়া কিন্তু দৃষ্টিকটু, এয়া কিন্তু সাধাৰণ জনতাই সহজভাৱে ল'ব নোৱাৰে। এইকাৰণে নোৱাৰে যিখন বিশ্ববিদ্যালয়ক মেঘালয় চৰকাৰে সম্পূৰ্ণ ক্লিন চিট দিছে, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আনকি প্ৰত্যাহ্বান জনাইছে যে ভুৱা বুলি প্ৰমাণ কৰক। শেষত আমি এটাই ক'ম যে USTমৰ মহবুবুল হকে যি দূৰদৰ্শিতা, যি চিন্তা, যি একনিষ্ঠতা, যি সাধনাৰে ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানত এটা বিপ্লৱৰ সূচনা কৰিছে, এটা নৱজাগৰণৰ সৃষ্টি কৰিছে, উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা লাভান্বিত হৈছে। আৰু সেইবাবে আমি আবেদন জনাম যে এই ধৰণৰ কোনো ষড়যন্ত্ৰত আপুনি হতাশ নহ'ব, ভয় নাখাব। ধুমুহা বজ্ৰপাত আহিবই জীৱনলৈ, অতিক্ৰম কৰিব অসমৰ সাধাৰণ জনতা, উত্তৰ পূবৰ সাধাৰণ জনতা আপোনাৰ লগত আছে। ধন্যবাদ।